বহুতৰ এটা প্ৰবলেম থাকে যে ব্লাউজৰ শোল্ডাৰ নামি যায় আমি যেতিয়া স্লিভস লগাম আনমলটো আমাৰ কোচ খাই থাকে স্বাগতম জনাইছো বন্ধুসকল মোৰ আজি অন্যটা নতুন ভিডিও তো এই ভিডিওটোৰ মই দুটা পাৰ্ট কৰিম এটা পাৰ্ট সিলাই আৰু এটা পাৰ্ট কাটিং তো আপোনালোকে দুটা পাৰ্টে চাব বহুতখিনি জানিব পাৰিব আৰু বহুতখিনি শিকিব পাৰিব আৰু যদি মোৰ পেজটোত নতুনকৈ আহিছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকি যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰো ফাৰ্স্ট নোটিফিকেশনটো আপুনি পাই যায় তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিওটো তো ব্লাউজটো সিলোৱাৰ কাৰণে মেচিনত বহিলো আৰু তাৰ আগতে আমি গোটেইকেইটা পাটৰ লাইলিংখিনি লগাই ল'ব লাগিব তো লাইলিংখিনি লগাও তো ফাৰ্স্টত আমি কি কৰিম যেটো বেক পাৰ্টৰ লাইলিংখিনি লগাই লওঁ তো এটো সব আমাৰ বেক পাৰ্টৰ যেটো লাইলিংটো লগোৱা হল আৰু লাইলিংটো লগোৱাতে যেটো মেইন কাপোৰ হেতু সেল কৰা নাই এটো তো আপোনালোকে লাইলিং লগতে এইবিলাক কথা ধ্যান ৰাখিব যাতে লাইলিংটো আমাৰ টানা না যায় বা কোচ না খায় তো এতিয়া যিখিনি এক্সট্ৰা কাপোৰ আছে লাইলিংটোৰ বাহিৰত এইখিনি আমি কাটি পেলাব লাগিব এতিয়া এই যেটো শেপ এটো শেপটো আমি দি লম ইয়াতে টাকটো মাৰি লম ইয়াতে তো এটো শেপটো দিলো এতিয়া আমি এই পাৰ্টটো আমি সাইডত ৰাখো এতিয়া আইছো এই পাৰ্টটো সব এই পাৰ্টটোত বহুত এটা ভুল কৰে তো এই যেটো পাৰ্ট আছে এই পাৰ্টটোত কি হয় বহুতৰ এটা ভুল হয় ভুল মানে কি কেতিয়াবা দুটা পাৰ্ট এটা সাইডৰ কাৰণে হৈ যায় তো হেনেকুৱা যাতে নহয় হেতুৰ কাৰণে আপোনালোকে কি কৰিব কাপোৰটো যেতে আমাৰ এনেকুৱাকে মিলোৱা থাকে এই যেটো তলৰ কাপোৰ আছে তলৰ লাইলিংটো আছে তলৰ লাইলিংটো টানি দিব এনেকুৱাকে টানি দি ইয়াতে ওপৰত দি দিব ওপৰত দি পেলাই এটা মেইন পাৰ্ট আৰু এটা মেইন পাৰ্ট তো ওপৰটো লগত আনিব আৰু তলৰটো লগতে দিব এনেকুৱাকে দি পেলাই আপোনালোকে এনেকুৱাকে মিলাই ল'ব এতে চাওক এই যেটো মেইন কাপোৰটোৰ ওপৰত আছে লাইলিং তো দুটা পাটৰে মোৰ ওপৰত লাইলিং আছে তো এতিয়া কি হয় আমাৰ ৰকচোন দুটা আছে উল্টা নহয় দুটাই সিধাই হ'ব ঠিক আছে তো লাইলিংখিনি লগোৱা হোৱাৰ পাছত এই যেবোৰ সাইডৰ এক্সট্ৰা কাপোৰ এইখিনি আমি কাটি দিম তো এটা আমাৰ লাইলিং লগোৱা হৈ গ'ল তো আগৰ পাৰ্টটোতে মই যেনেকুৱাকে লাইলিং লগালো ঠিক তেনেকুৱাকে বাকি এটা পাৰ্টত লাইলিং লগাম তো এতিয়া আমাৰ এই যে কেটা পাৰ্ট কেটা লাইলিং লগা হল এতিয়া আমি এটা এটাকে জয়েন কৰিব লাগিব তো জয়েন কৰাৰ কাৰণে ফাৰ্স্ট পৰ্যায়ত আমি এই পাৰ্টটোতে শেপ দিব লাগিব তো সব এটো যেটো মাৰ্জিন দিছিলো মিডল পইণ্টত আমি এটো এনেকুৱাকে দুজাপ কৰি লম তো এটো হল আমাৰ মিডল পইণ্ট তো ইয়াতে এই সব এই তলৰ লাইনটো আমাৰ অলপমান সিধা আছে আৰু অলপ ডাঙৰ আছে ওপৰৰ সাইডটো অলপমান শেপ বেছি দিয়া আছে আৰু অকনমান শৰ্ট আছে তো এই সাইডটোত আমাৰ শেপ নহব শেপ হ'ব এই সাইডটোতে এটো আমি কি কৰিম ইয়াতে এনেকুৱাকে ধৰি পেলাই ইয়াৰ পৰা আমি এটা শেপ দিব লাগিব তো শেপ দিলো এতিয়া ইয়াৰে লগত জয়েন হ'ব আমাৰ এটো আমাৰ এনেকুৱাকে আহিব এনেকুৱাকে মিলাই লৈ এই পাৰ্টটো আমি এটোৰ ওপৰত লৈ এনেকুৱাকে সিলাই মাৰিম তো এটো সিলাই মাৰাৰ পাছত এটো চাওক এই পাৰ্টটো আমাৰ এটো এনেকুৱাকে উঠি আহে এতিয়া ইয়াৰে লগতে জয়েন হ'ব আমাৰ যেটো বেস পাৰ্ট আছিল এটো ইয়াতে এনেকুৱাকে সিলাই আহিব
তো এতিয়া আমি ইয়াৰ পৰা এই পাৰ্টটো এনেকুৱাকৈ চিলাই মাৰিম। তো এইটো আমাৰ জইন হ'ল। এতিয়া আমি ইয়াৰে তলৰ যিটো পাৰ্ট সেইটো জইন কৰিব লাগিব। তো ইয়াৰে তলত আহিব এই পাৰ্টটো। তো এই পাৰ্টটো আমি ইয়াতে এনেকুৱাকৈ জইন কৰিব লাগিব। তো এইখিনি আমাৰ ফ্ৰণ্ট পাৰ্টৰ কাম হৈ গ'ল। এতিয়া এই যিবোৰ জইন আছে এই জইনখিনি মই ইণ্টাৰলক মাৰিম আৰু ইণ্টাৰলক মাৰি পেলাই ইয়াৰ ওপৰেদি এটা মিহিকৈ চিলাই মাৰিম। তো এইটোৰ আমাৰ আৰু এটা যিটো পাৰ্ট আছে সেই পাৰ্টটো ছেম এনেকুৱাকৈ চিলাই লওঁ। তো এইটো আমাৰ 10টা পাৰ্ট চিলাই হ'ল। এতিয়া আমি 10টা পাৰ্ট ইণ্টাৰলক মাৰি লওঁ। তো এইটো আমি ইণ্টাৰলক মাৰিছোঁ। এতিয়া ইণ্টাৰলকটো মৰাৰ পাছত ইয়াৰে কাষেদি ওপৰেদি এটা মিহিকৈ চিলাই মাৰিব লাগিব। চিলাই মৰাৰ পাছত ইয়াতে আমি হুক পট্টিখিনি বনাব লাগিব। তো ইয়াৰে হুক পট্টিটো বনোৱাৰ কাৰণে কি কৰিম, এই যিটো আমি বেক পাৰ্টৰ যিটো নেক কাটিং কৰিলোঁ, তো তাৰে যিটো আমাৰ ৰৈ যোৱা কাপোৰ, এই কাপোৰখিনি দি আমি যিটো আমাৰ হুক প্লেট সেইটো বনাব লাগিব। তো তাৰ কাৰণে এই সৰুটো হ'ব আমাৰ হুকৰ কাৰণে আৰু এই ডাঙৰটো হ'ব যিটো আমাৰ হুকৰ ঘাট থাকে সেইটোৰ কাৰণে। তো এইটো দি বনোৱা হ'ব বাৰ্টিক পাৰ্ট। তো এই যিটো ছাইড, এই ছাইডটোত আমাৰ বাৰ্টিক পাৰ্ট হ'ব। তো এইটো হ'ল আমাৰ বাৰ্টিক পাৰ্ট, এইটো হৈ গ'ল। এইটোত হ'ব প্লেট, যিটোত আমাৰ হুক ফিটিং হ'ব। তো এইটো আমাৰ হৈ গ'ল। তো এইটোৰ আমাৰ 10টা প্লেট বনোৱা হৈ গ'ল, বাৰ্টিক পাৰ্ট আৰু হুক পাৰ্ট। এইটো মিলিছে, পাৰফেক্টলি মিলিছে এইটো। এতিয়া আমি কি কৰিম, শ্বল্ডাৰ জইন কৰিম। আৰু শ্বল্ডাৰ জইন কৰাৰ কাৰণে আমি এনেকুৱাকৈ চিধা কৰি ল'ম। এই পাৰ্টটো আমি চিধা কৰি ল'ম। চিধা কৰি ফাৰ্ষ্টত এনেকুৱাকৈ এটা চিলাই মাৰি ল'ম আমি। তো এইটো আমাৰ ব্লাউজৰ শ্বল্ডাৰ জইন হৈ গ'ল। এইটো শ্বল্ডাৰ জইন হৈ গ'ল। এতিয়া আমি কি কৰিম, যিটো পাইপিং আছে গলৰ যিটো পাইপিঙৰ কামখিনি কৰিম। এই কাপোৰখিনি দি আমি পাইপিং বনাব লাগিব আৰু পাইপিংটো সদায় আৰাকৈ বনাব লাগে। তাৰ কাৰণে এইটো কাপোৰখিনি আৰা কৰি কাটি ল'ম মই। তো আৰাকৈ কাটি লোৱাৰ পাছত গোটেইকেইটা টুকুৰা আমি জইন কৰিব লাগিব এনেকৈ। তো এতিয়া মই ইয়াতে পাইপিং বনাম। পাইপিং বনোৱাৰ কাৰণে এই যিটো ৰছী থাকে এই ৰছীটো আমি এই কাপোৰটোৰ মাজত এনেকুৱাকৈ লৈ ল'ম। এই ৰছীটো আমি কাপোৰটোৰ ভিতৰত এনেকুৱাকৈ ল'ব লাগিব। লৈ পেলাই এই যিটো মেচিনৰ ফিট আছে এই ফিটটোৰ একদম মাজত এনেকুৱাকৈ ৰাখিম। ৰাখি পেলাই এইটো বৰাবৰ আমি চিলাই কৰি যাম আৰু যিটো কাপোৰটো টানি ৰাখিম। এইটো চাওক, এইটো আমাৰ পাইপিং বনোৱা হ'ল। এতিয়া কি কৰিম, আমি এই যিটো ব্লাউজ আছে ব্লাউজটোত পাইপিংটো লগাব লাগিব। তো এই যিটো ব্লাউজৰ এই মাথাটোৰ পৰা আমি পাইপিংটো এনেকুৱাকৈ লগাই যাম আৰু ইয়াত অলপমান আপ এণ্ড ডাউন দিম যাতে চিলাইটো এৰা নাযায়। আৰু চাওক, বহুতে পাইপিঙৰ কোণা উঠাব নাজানে আৰু পাইপিঙৰ কোণা উঠোৱাৰ কাৰণে তেনেকুৱা গতিকে এই ব্লাউজটোৰ গলটো মোৰ স্কুৱাৰ আছে।
তো স্কুৱাৰত পাইপিঙৰ কোণা উঠোৱাৰ কাৰণে এই একদম কোণাটোত আমি ৰখাই দিম চিলাইটো ৰখাই পেলাই এনেকৈ লাহেকৈ দুটামান এই মেচিনেদি এনেকুৱাকৈ পেচ উঠাই ল'ম আৰু এইখিনি পাইপিংটো আমি লগোৱাতে এইটো কৰিব লাগিব তো এইটো আমাৰ পাইপিংটো ইয়াতে এটা চিলাই মাৰা হৈ গ'ল তো পাইপিংটো চিলাই হোৱাৰ পাছত এই যেটো কোণা আছে কোণাত আমি অকণমান এনেকুৱাকৈ কাট কৰি দিম বেছি নহয় যাতে আমাৰ চিলাই কাটা নাযায় অকণমান জাষ্ট কাপোৰটো আমি সেনেকুৱা ফল্ড কৰাৰ কাৰণে এই কোণাটো কাটি দিব লাগিব অলপমান এইটো কাটি দিম এতিয়া এই যেটো পাইপিং লগালো পাইপিংটোৰ এই মাথাটোৰ পৰা আমি এনেকুৱাকৈ এই মাথাটো ধুনীয়াকৈ ভিতৰ পিনে সোমাই দি এই কাপোৰখিনি ফল্ড কৰি এইটো আমি এটা ফিনিচিং চিলাই মাৰিম তো এইটো আমাৰ পাইপিংটো চিলাই মাৰা হৈ গ'ল এতিয়া মই এই কোণাটো দেখাইছো এইটো চাওক এই যেটো কোণাটো বহুত ধুনীয়াকৈ উঠিছে এইটো পুৰা স্কোয়াৰ হৈ পেলাই কোণাটো উঠিছে তো এই যেটো এনেকুৱা স্কোয়াৰ হ'লে এই যেটো কোণাত মই আপোনালোকক যেটো পাইপিংটো লগোৱাতে চিলাই উঠোৱাৰ কথা ক'লো তো এনেকুৱাকৈ চিলাই উঠাই দিব এইটো প্ৰেছ মাৰাৰ পিছত বহুত ধুনীয়া হৈ যাব এতিয়া আমি কি কৰিম সাইডটো জয়েন কৰিম যেতিয়া এই সাইডটো জয়েন কৰোঁ ডাইৰেক্টলি এনেকুৱাকৈ জয়েন কৰোঁ সো এনেকুৱাকৈ জয়েন কৰাৰ বিনিময় কি হয় আমাৰ হয়তো এটা সাইডত কম হয় আৰু এটা সাইডত বেছি হয় হেতুৰ কাৰণে ব্লাউজটো আমাৰ কেতিয়াবা সাইড টানি থাকে তো সদায় আপোনালোকে কি কৰিব যে এটো হল মোৰ ব্লাউজৰ বেক পাৰ্ট হয় না বেক পাৰ্টৰ এটো হল মিডিল পইণ্ট এই মিডিল পইণ্টৰ পৰা আমি এটো এনেকুৱাকৈ মিলাই ল'ব পাৰিম চাওক এনেকৈ মিলাই লোৱাৰ পাছত এই যেটো ফ্ৰণ্ট পাৰ্ট আমাৰ তলত কিমানখিনি বেছি হৈছে ঠিক আছে কিন্তু আমাৰ চেষ্টত বৰাবৰে আছে কিন্তু তলত অলপমান বেছি হৈছে তো আমি তলত এনেকুৱাকৈ মিলাই লম মিলাই ইয়াতে এই সাইডটো আগতে চিলাই মাৰি লম তো এতিয়া আমাৰ কি হ'ল যেটো ব্লাউজটোৰ ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুটাই মিডিল পইণ্টত থাকে তো এতিয়া কি কৰিম এই যিখিনি তলৰ যেটো আমাৰ কাপোৰ লগাব লাগিব তলৰ যেটো পট্টি লগাব লাগিব সেই পট্টিখিনি লগাম এতিয়া তো এইটো চিলাই হ'ল এতিয়া আমি যেটো সাইড বডিটো ফিটিং কৰিব লাগিব তো এনেকৈ আমি এতিয়া বডিটো জয়েন কৰিব লাগিব বডি ফিটিং তো এইটো বডিটো চিলাই মাৰিলো এতিয়া আমি কি কৰিম যেটো আমাৰ জোখৰ ব্লাউজ আছে হেতুৰ লগত আমি জুখি লম তো চাওক চিলাই মাৰাৰ পাছত এইটো আমাৰ 1 ইঞ্চি মান ডাঙৰ হৈ আছে তো এতিয়া বডিটো জুখি লম এইটো চাওক বডিটো আমাৰ 1 ইঞ্চি মান ডাঙৰ আছে মানে কি যেটো চিলাই মাৰিলো মই এই চিলাইটোতছে 1 ইঞ্চি চেষ্ট আৰু ৱেষ্ট ডাঙৰ আছে তো দুটা সাইডৰ পৰা আমি এই 1 ইঞ্চি কমাব লাগিব তো এইটো সাইডত ছিলাম 1 ফিট আৰু সেই সাইডটোত ছিলাম 1 ফিট
এইটো চাওক এতিয়া পাৰফেক্টলি আছে আৰু চেষ্টটো মিলাই চাব লাগিব অকল ৱেষ্টটো মিলালে নহয় এতিয়া মিলিছে তো এতিয়া আমাৰ ব্লাউজটোৰ বডিৰ কাম কমপ্লিট হ'ল এতিয়া আমি স্লিভছৰ কামখিনি কৰিব লাগিব আৰু স্লিভছটো মই কাটিঙতে কৈছিলোঁ যেটোত আমাৰ অলপমান জইন দিব লাগিব তো এই চাওক দুটা সাইডত আমি অকণমান জইন দিব লাগিব তো স্লিভছত আমাৰ যিখিনি কাপোৰ জইন হ'ব কাপোৰখিনি জইন দিয়া হ'ল এতিয়া আমাৰ বহুতৰ ধৰকচোন স্লিভছৰ লাইনিং লগোৱাতে কি কৰে বহুতৰ এই যেটো তালপাত চাট দিছোঁ এই তালপাত চাটত আমাৰ হয়তো এটা সন্মুখত পৰে আৰু এটা পিছপেনে পৰে তো সেইটো কিয় হয় সেইটো মই আপোনালোকক দেখাই আছোঁ তো যেটো তলৰ লাইনিং তলৰটো আমি এনেকুৱাকৈ টানি ল'ম টানি লৈ গোটেই এই তিনিটা পাত আকৌ ইয়াৰ ওপৰত ৰাখি দিম এতিয়া কি হ'ল আমাৰ দুটা তালপাত এটা সাইডত পৰি গ'ল মানে কি ইয়াৰ এইটো তালপাত ছাটা আছে আৰু এই সাইডতো এইটো সাইড তালপাত ছাটা আছে এতিয়া আমাৰ দুটা স্লিভছৰে তালপাত ছাটাটো সন্মুখত পৰিব ঠিক আছে এনেকৈ মিলাই ল'ব এনেকৈ মিলাই লৈ এটা আমি সাইডত ৰাখিম সাইডত ৰাখি এটা লাইনিং লগাই লওঁ তো চাওক এইটো আমাৰ পাইপিং লগোৱা হৈ গ'ল এইটো স্লিভছৰ কাম হ'ল এতিয়া সেকেন্ড আৰু এটা যেটো স্লিভছ আছে সেইটোৰ আমি সেম এনেকুৱাকৈ কামখিনি কৰি লওঁ তো এইটো আমাৰ দুটা স্লিভছৰ পাইপিংখিনি লগোৱা হ'ল এতিয়া আমি স্লিভছটো ফিটিং কৰিব লাগিব চাওক এই স্লিভছটো লগোৱাৰ আগতে কি কৰিম ফাৰ্ষ্টত আমি কি কৰিব লাগিব আমাৰ যেটো জোখ থাকিব সাপোজ ধৰক বডি মেজাৰমেণ্ট বা হয়তো এনেকুৱা জোখৰ ব্লাউজ দিলে তো ইয়াৰে যেটো কাফটো আমি ফাৰ্ষ্টত জুখি ল'ম তো ইমানখিনি মোৰ কাফ আহি আছে ইমানখিনি কাফটো আহি আছে এতিয়া এই স্লিভছটো আমাৰ যেটো সাইডত হ'ব সেই সাইডত আমি জুখি ল'ম আনমলটো জুখি ল'ম চাওক এই যেটো স্লিভছ আছে এই স্লিভছটোৰ ওপৰ পেনে মোৰ এইটো আনমল কি তালপাত ছাটা নহয় এইটো আমাৰ পিছপেনে থাকিব আৰু এই যেটো তলৰ ভাগটো সন্মুখত থাকিব মানে কি এইটো মোৰ বা সাইডৰ স্লিভছৰ আৰু এই ব্লাউজটোৰ এই পাৰ্টটো মোৰ এইটো বা সাইড এইটো এই সাইডটো পিছপেনে থাকিব আৰু এই সাইডটো সন্মুখৰ পেনে থাকিব তো ইয়াৰে যেটো আনমল আমাৰ এইটো যেটো শোল্ডাৰৰ চিলাই আৰু এই স্লিভছটোৰ ইয়াৰ পৰা এনেকুৱাকৈ ধৰিম এনেকুৱাকৈ ধৰি চাওক এই ইয়ালৈকে মোৰ এইটোৰ আনমল ডাউনটো আহি আছে তো এইখিনিতে মই মাৰ্জিন কৰি ল'ম এই যেটো গুটকা কাটিছো গুটকা কাটাতছে অলপমান ওপৰত আহি আছে ঠিক আছে তো এইটো জুখি লৈ আমি এই কাফটো যে মিলাইছো এটোৰ পৰা আমি এইটো ধুনীয়াকৈ চিলাইটো এনেকুৱাকৈ সিধা কৰি আনিম চাওক এইটো হ'ল এইটো আমি এতিয়া সিধা কৰিম চাওক এইটো এই যেটো তালপাত ছাটা এইটো আমাৰ এতিয়া কি হ'ব এইটো এই স্লিভছটো বা সাইডত আহিব তো এইটো আছিল আমাৰ বা সাইডত আমি কি কৰিম এইটো ধুনীয়াকৈ এনেকুৱাকৈ মিলাই ল'ম এই চিলাইটো চিলাই আমি এইটো মিলাই পেলাই এতিয়া এই আনমলটো আকৌ এবাৰ এনেকুৱাকৈ জুখিম এনেকুৱাকৈ ধৰিলে ধৰকচোন আমি গম পাম আমাৰ সৰু হ'ব না ডাঙৰ হ'ব এইটো চাওক একদম বৰাবৰ আছে তো এনেকুৱাকৈ মিলাই পেলাই আমি স্লিভছটো ফিটিং কৰিব লাগিব তো চাওক এইটো আমাৰ স্লিভছটো লগোৱা হ'ল এতিয়া মই দেখাই দি আছোঁ যে মোৰ স্লিভছটো লগাওঁতে কোচ খাইছে নে নাই এইটো চাওক ক'তো অলপমানো মোৰ এই স্লিভছটো লগোৱাতে অলপো টান খোৱা নাই এইটো হ'ল ফ্ৰণ্ট চাইডটো দেখাই দি আছোঁ আৰু এইটো হ'ল বেক চাইড এইটো চাওক ক'তো অলপো এই স্লিভছটো লগোৱাতে মোৰ টান খোৱা নাই তো
তো ধৰকচোন আপোনালোকৰ যিটো চিলিপছ লগোৱা প্ৰব্লেম সেইটোৰ তো ৰিজন এইটোৱে আছিল। এইটো চাওক, ক'ত অলপমানৰ টান খোৱা নাই আৰু কাপোৰটোও কোচ খোৱা নাই। তো যেতিয়া আমি চিলিপছটো ফিটিং কৰিম, ফিটিং কৰাৰ আগতে যিটো আমি মহৰাটো জুখিব লাগিব, আনমলটো জুখিম, তেতিয়া আপোনালোকে বহুত ভালদৰে জুখি ল'ব। আৰু চিলিপছটো লগোৱাৰ আগতেও এবাৰ 10টা পাত আপোনালোকে মিলাই চাই ল'ব যে এইটো আমাৰ মিলিছে নে নাই। তো এইটো চিলিপছটো লগোৱা হ'ল। এতিয়া এই চিলিপছটো মই যেনেকুৱাকৈ লগালোঁ ছেম সেইটো হিচাপতে আৰু যেটা যিটো চিলিপছ আছে সেইটোও মই এইটো হিচাপতে লগাম। চাওক, এইটো চিলিপছটো মোৰ লগোৱা হ'ল। এয়া ক'তো অলপমান কোচ খোৱা নাই। তো ব্লাউজটোৰ যিটো চিলাইখিনি মোৰ কমপ্লিট হ'ল। তো এইটো ব্লাউজটো মোৰ ফিনিছ হ'ল। প্ৰেছ মাৰিলোঁ আৰু ইয়াৰ হুকবোৰো লগালোঁ। তো গোটেইখিনি কাম কৰাৰ পিছত ব্লাউজটো দেখাত এনেকুৱা লাগিছে। তো আপোনালোকৰ কেনেকুৱা লাগিছে তো কমেণ্ট কৰি জনাব। আৰু এই ব্লাউজটোৰ কাটিংটো যদি আপোনালোকে চাব খোজে, মোৰ পেজত আৰু ইউটিউব চেনেলত অলৰেডি আপলোড কৰা আছে, তো আপোনালোকে চাব পাৰিব। তো বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।